Hello friends, welcome to my channel HSBAN. এইটো ক্লাছত মই এভাৰেজৰ দুটা ক্লাছ একেলগে ৰিভাইজ কৰি দিছো। আশা কৰোঁ আপোনালোকে ক্লাছটোৰ পৰা উপকৃত হ'ব। আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এটা ষ্টাৰ্ট কৰিছো। এক নম্বৰ প্ৰশ্নটো আছে 10টা সংখ্যাৰ গড় 30। প্ৰতিটো সংখ্যাত 5 যোগ কৰিলে নতুন গড় হ'ব। এটা আপোনালোকে প্ৰথমতে এভাৰেজটো মই সিম্পলি কৈ দিছো, আপোনালোকে এইটো জানি ল'ব। এভাৰেজ মানে কি? যেতিয়া আমাক ধৰ সংখ্যা দিয়া আছে 1 ৰ পৰা আপ টু 10 লৈকে দিয়া আছে হা, তেতিয়া এই সংখ্যাটাৰ যদি আমি গড় উলাব লাগে তেতিয়া হলে আমি কেনেকৈ উলাব লাগিব 1 + 2 + 10 লৈকে যোগ কৰি যিমানটা সংখ্যা আছে কিমানটা আছে 10টা আছে সেই 10 এৰে হৰণ কৰি দিব, তেতিয়া গড়টো পাই যাব হা। এটা মই সিম্পল হৈ আপোনাক সহজভাৱে বুজিব কাৰণে দি দিছো। এতিয়া আমি প্ৰশ্নটো লৈ আহো। প্ৰশ্নটো আছে কি 10টা সংখ্যাৰ গড় 30। প্ৰতিটো সংখ্যাত 5 যোগ কৰিলে নতুন গড় হ'ব। কিমান হ'ব এইটো কেনেকৈ কৰিব? এইটো বেলেগ একো নাই, ডাইৰেক্ট কৈ দিব কি নতুন গড় হ'ব কিমান 30 ৰ লগত 5 যোগ কৰি দিব। একদম সিম্পল। 30 ৰ লগত 5 যোগ কৰি দিব, কিমান হ'ব আনসাৰটো 35 হা। কোনটো আছে শুদ্ধ উত্তৰ? অপচন সি আছে শুদ্ধ উত্তৰ। একদম সহজ হয় নাই? তো পাইছে বুজি? কেৱল যদি গড় 10টা সংখ্যাৰ গড় যদি দিয়া আছে 30 বুলি নহয়, তেতিয়া প্ৰতিটো সংখ্যাত যদি 5 যোগ কৰিব লাগে তেতিয়া গড়টো 5 যোগ কৰি দিব, সেইটো হ'ব আনসাৰটো 35। যদি আপোনাক দিয়া থাকিল হয় যে প্ৰতিটো সংখ্যাত কি এতিয়া 5 যোগ আছে, যদি আমাক দিয়া থাকিল হয় 5 বিয়োগ, প্ৰতিটো সংখ্যাত কি কৰে 5 বিয়োগ যদি কৰিলে হয় তেতিয়া কি হলে? তেতিয়া কি হ'ব? যেটো গড় দিয়া আছে নহয় 30 মাইনাস 5 কৰি দিব, মানে তেতিয়া কি হ'ব নতুন গড়টো 25 হ'ব। মাইনাস কৰিলে 25 পালো হয়। যদি আকৌ দিয়া থাকে যে প্ৰতিটো সংখ্যাত পূৰণ 5 যদি 5 দিয়া থাকে তেতিয়া কি হ'ব? পূৰণ 5 দিয়া থাকিলে তেতিয়া কি কৰিব? গড়টোৰ লগত পূৰণ 5 কৰি দিব। যেটো গড় দিয়া আছে 30 দিয়া আছে আমাক হয় কিমান হ'ব 150। যদি দিয়া থাকিলে হয় যে 5 হৰণ 5 এর প্ৰতিটো সংখ্যা যদি হৰণ কৰো তেতিয়া কি হ'ব? 5 এর প্ৰতিটো সংখ্যা হৰণ কৰিলে গড়টোকো 30 আছে গড়টোকো কি কৰিব? এটো 5 এর হৰণ কৰি দিব। হৰণ কৰি দিলে কি পাব? 6 পাব। উত্তৰটো কি হ'ব? 6 হ'ব হা। আমাক দিয়া আছে প্ৰতিটো সংখ্যাত 5 যোগ কৰিব হয়। আমি কিহৰ উলালো? যদি 5 বিয়োগ কৰিলে তেতিয়া কিমান পাব? এইটো 5 বিয়োগ কৰিলে যদি পূৰণ 5 কৰো তেতিয়া কি হ'ব? প্ৰতিটো সংখ্যাত 5 পূৰণ কৰিলে গড়টো 5 পূৰণ কৰি দিলে হ'ল। আৰু যদি হৰণ কৰো প্ৰতিটো সংখ্যাত 5 হৰণ কৰো তেতিয়া হলে কিমান হ'ব? 6 হ'ব। পাইছে নহয় বুজি? মানে এটাতে কেইটা থাকিলে টোটাল 4টা হৈ গ'ল কোৱেশ্চন হয় না? পাৰিব এতিয়া আপোনালোকে? 2 নম্বৰ প্ৰশ্নটো আছে ক্ৰমিক 7টা সংখ্যাৰ গড় 20। ডাঙৰ সংখ্যাটো কিমান? আমাক দিয়া আছে কি ক্ৰমিক 7টা সংখ্যাৰ দিয়া আছে হয়, গড়টো দিয়া আছে 20। ক্ৰমিক 7টা দিয়া থাকিলে তাৰে এভাৰেজ কোন কি হ'ব? এভাৰেজ বুলি ডাইৰেক্ট ইয়াতে মই লিখিছো। এভাৰেজটো কি হ'ব? মাজৰ টাৰ্মটো এভাৰেজ হ'ব। মাজৰ টাৰ্মটো কেনেকৈ ওলাম? 7টা দিয়া আছে সেই কাৰণে 7 + 1 কৰি দিব / 2 মানে কিমান নম্বৰ টাৰ্মটো? 4 টাৰ্মটো কি হ'ব? গড় হ'ব। আৰু গড়টো আমাক কিমান দিয়া আছে? 20 দিয়া আছে হয়, 20 দিয়া আছে। এইটো এতিয়া আমাক সুধিছে কি ডাঙৰ সংখ্যাটো কিমান হ'ব? ইয়াতে আমি 4 নম্বৰ পদটো কিমান পালো? 20 পালো। 4 লগত +3 কৰি দিলে আমি 7 নম্বৰ টাৰ্মটো পাম, মানে ডাঙৰটো পাম হয়। গতিকে লাৰ্জেষ্ট বুলি দিলো। এল নাম্বাৰ কোনটো হ'ব? 7 টাৰ্মটো হ'ব হয়। কিমান হ'ব? 20 + 3 কৰি দিব, মানে কিমান হ'ব? 23। শুদ্ধ উত্তৰ কোনটো? অপচন বি মানে হৈছে ডাঙৰ সংখ্যাটো। পাইছে বুজি? এইটো 3 নম্বৰ প্ৰশ্নটো এটা আপোনালোকৰ কাৰণে দি দিছো। প্ৰশ্নটো আছে কি ক্ৰমিক 7টা ধনাত্মক পূৰ্ণ সংখ্যাৰ গড় হল 26। সৰু ধনাত্মক পূৰ্ণ সংখ্যাটো হল অপচন দি আছে এটো আছে 21, বি 23, সি 25, ডি তো 26। এর শুদ্ধ উত্তর কোনটো হয় এটা আপোনালোকে মোক কমেন্ট কৰিলে হল। 4 নম্বৰ প্ৰশ্নটো আছে
যদি 16a plus 16b is equal to 48 তেন্তে a আৰু b ৰ গড় কিমান আমি এটা কেনে কইলাম প্ৰথমে আমি এটা দিয়াটো লিখিলাম 16a plus 16b is equal to কিমান দিছে 48 হয় 16 টো যদি আমি কমন লৈ লওঁ তেতিয়া কিমান হ'ব a plus b is equal to 48 হয় এতিয়া আমি যদি a plus b তে এপিনে ৰাখো ৰাখিলে 16 তো এর 16 তো 48 লগত ডিভাইড হৈ যাব হৰণ হৈ যাব হয় 48 তো 16 এৰে ডিভাইড কৰিলে হৰণ কৰিলে কিমান পাম আমি লিখি দিছো এটো is equal to 3 হয় এতিয়া আমাক সুধিছে কি a আৰু b ৰ গড় কিমান a আৰু b ৰ গড় কিমান হ'ব a and b a plus b divided by 2 হয় যেটো গড় ওলাব আছে দুইৰে হৰণ কৰি দিব লাগিব a plus b মানে কিমান পাইছো 3 পাইছো গতিকে 3/2 লৈকে আনসার তো 1.5 হয় না কোনটো আছে শুদ্ধ উত্তৰ অপচন 8 আছে শুদ্ধ উত্তৰ পাইছে বুজি এটো কোৱেশ্চন ভাবতে তো আপোনাৰ গণ দিছো হাইটত কি আছে কোৱেশ্চনটো যদি 39a plus 39b is equal to 8502 তেন্তে a আৰু b ৰ গড় কিমান অপশন A দি আছে 78 অপশন B আছে 104 অপশন C আছে 208 অপশন D আছে 94 এটো আপোনালোকে 6 নম্বৰ প্ৰশ্নটো একেদৰে সমাধান কৰিব আৰু সমাধান কৰি এনসাৰটো কিমান পায় হেটো মোক কমেন্ট কৰিব এক নম্বৰ প্ৰশ্নটো আছে পাঁচজন ছাত্ৰৰ গড় নম্বৰ 60 নতুন এজন ছাত্ৰক অন্তৰ্ভুক্ত কৰিলে গড় নম্বৰ 62 হয় নতুন ছাত্ৰৰ নম্বৰ কিমান আমি এতিয়া প্ৰথমে কি কৰি লব লাগিব প্ৰথম পাঁচজন ছাত্ৰৰ নম্বৰ যোগফলটো আমি উলিয়াব লাগিব হেই তুমি কেনেকৈ উলিয়াম তুমি লিখি দিছো পাঁচজন ছাত্ৰৰ নম্বৰৰ যোগ কেনেকৈ পাম এইটো ছাত্ৰ আছে কিমানজন পাঁচজন গড় কিমান আছে গড়টো পূৰণ কৰি দিব লাগিব 60 পাইছে বুজিটো আমি কি কৰিছো পাঁচজন ছাত্ৰৰ নম্বৰৰ যোগফলটো উলিয়াইছো মুঠ যোগফলটো কেনেকৈ উলিয়াইছো ছাত্ৰ আছে কিমানজন ছাত্ৰ আছে মধ্যে পাঁচজন হয় গড় নম্বৰ কিমান দিছে 60 সেই কাৰণে 5 * 60 কৰি দিছো আৰু আমি ইয়াতে কিমান পাম 5 * 60 কৰিলে 300 পাম পাইছে এখিনিলৈকে বুজি নেক্সট আকৌ কি দি আছে নতুন এজন ছাত্ৰক অন্তৰ্ভুক্ত কৰিছে আৰু গড় নম্বৰ কিমান হৈছে 62 এতিয়া 6 জন ছাত্ৰৰ নম্বৰৰ মুঠ যোগফল কিমান হ'ব 6 into গড় নম্বৰ কিমান আছে 62 6 জন ছাত্ৰ আৰু 62 তো হৈছে গড় কিমান হল 2 আৰু এপিনে কি থাকিব 37 হৈছে এটা আমাক সুধিছে কি প্ৰশ্নটো নতুন ছাত্ৰৰ নম্বৰ কিমান নতুন যিজন ছাত্ৰ আছিল সেই ছাত্ৰজনৰ নম্বৰ কিমান পাইছে এটা আমি উলিয়াব লাগে কি কৰি দিব লাগিব প্ৰথমটোৰ পৰা সেকেন্ডটো মাইনাস কৰি দিব লাগিব হয় মানে 372 ৰ পৰা 300 মাইনাস কৰি দিব লাগিব গতিকে মই নম্বৰ বুলি দিছো নম্বৰ ইকুৱেল টু কিমান নতুন ছাত্ৰজনৰ নম্বৰ কি হ'ব 372 minus 300 হয় কিমান পাম আমি 72 হয় না প্ৰথমটোৰ পৰা 6 জন ছাত্ৰৰ মুঠ নম্বৰ যোগফলৰ পৰা 5 জন ছাত্ৰৰ মুঠ নম্বৰ যোগফলটো মাইনাস কৰি দিলে আমি নতুন ছাত্ৰজনৰ নম্বৰটো পাই গৈছো কিমান পাইছো 72 হয় শুদ্ধ উত্তৰ কোনটো আছে 2 নম্বৰ যেটো 72 আছে এটো আছে শুদ্ধ উত্তৰ পাইছে বুজি এইটো 2 নম্বৰ কোৱেশ্চনটো আছে 8টা সংখ্যাৰ গড় 40 যদি এটা সংখ্যা 33 হয় বাকি 7টা সংখ্যাৰ গড় কিমান হ'ব হেটো আমি উলিয়াব লাগে প্ৰথমে 8টা সংখ্যাৰ গড় দিছে গতিকে 8টা সংখ্যাৰ যোগফলটো আমি কেনেকৈ পাম 8টা সংখ্যাৰ যোগফল 8 into 40 কৰি দিলে পাই যাম আমি হয় যেটো গড়টো 40 আছে আৰু সংখ্যা আছে 8টা গতিকে কিমান পাইছো আমি 320 এতিয়া এটা সংখ্যা কিমান আছে 33 আছে গতিকে বাকি 7টাৰ যোগ কিমান হ'ব
320 minus 33 হ'ব হয় কাৰণ এটা সংখ্যা কি আমাক 33 বুলি দিয়া আছে এটা আমি বাদ কৰি দিম কিমান পাম আমি 7 8 2 287 পাম আমি হয়নে ওদিকে আকৌ আমি কি বাকি সাতটাৰ গড়টো উলিয়াব লাগে হয় বাকি সাতটাৰ সংখ্যাৰ গড়টো উলিয়াব লাগে সাতটাৰ গড় কিমান হ'ব 287 divided by 7 যেটা সাতটাৰ উলিয়াব লাগে গতিকে সাতেৰে 28 কেনসেল কৰি কেইবাৰ যাব 41 গতিকে গড় কি হ'ল বাকি সাতটাৰ গড় 41 কোনটোৰ আছে শুদ্ধ উত্তৰ অপচন 3 আছে শুদ্ধ উত্তৰ পাইছে বুজি এইটো 3 নম্বৰ প্ৰশ্নটো আছে ছয়টা সংখ্যাৰ গড় 50 যদি তিনিটা নতুন সংখ্যা যোগ কৰা হয় আৰু নতুন গড় 52 হয় তেন্তে নতুন সংখ্যা তিনিটাৰ মুঠ যোগফল কিমান হ'ব হেইটো আমি উলিয়াব লাগে প্ৰথম আমি কি কৰিম এইটো কৰিবৰ কাৰণে প্ৰথম ছয়টা সংখ্যাৰ যোগফলটো আমি উলিয়ালাম কেনেকৈ উলিয়ালাম ছয়টা সংখ্যাৰ যোগ কিমান হ'ব 6 ছয়টা সংখ্যা আছে হয় আৰু গড়টো পূৰণ কৰি দিব লাগিব কিমান হ'ব 300 হল আকৌ তিনিটা নতুন সংখ্যা যোগ কৰিছে গতিকে তেতিয়া কি হ'ব সংখ্যা টোটাল কিমান হ'ব 9টা হৈ যাব গতিকে 9টা সংখ্যাৰ যোগ equal to কিমান 9 into 52 কৰিলে কিমান হয় 8 468 হ'ব এইটো হয় এতিয়া যেহেতু কি আছে 9টা সংখ্যাৰ যোগফলটো আমি পাই গলো 468 আৰু 6টা সংখ্যাৰ যোগফলটো পাই গলো 300 গতিকে নতুন সংখ্যা তিনিটাৰ যোগফলটো আমি কেনেকৈ উলিয়াম 9টা সংখ্যাৰ যোগফলৰ পৰা 6টা সংখ্যাৰ যোগফলটো আমি মাইনাস কৰি দিম হয় গতিকে নতুন তিনিটা বুলি ডাইৰেক্ট দি দিলো তিনিটাৰ যোগ কি হ'ব 468 minus 300 equal to কিমান 168 হয় কোনটোৰ আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰ 168 পাইছে 6 নম্বৰ প্ৰশ্নটো আছে প্ৰথম তিনিটা সংখ্যাৰ গড় চতুৰ্থ সংখ্যাৰ দুগুণ যদি চাৰিটা সংখ্যাৰ গড় 12 হয় চতুৰ্থ সংখ্যাটো বিচাৰি উলিয়াওক এইটো আমি কেনেকৈ কৰিম কি দিয়া আছে আমাৰ প্ৰথম তিনিটা সংখ্যাৰ গড় চতুৰ্থ সংখ্যাৰ দুগুণ বুলি দিয়া আছে হয় আৰু দিয়া আছে চাৰিটা সংখ্যাৰ গড় 12 হয় বুলি দিয়া আছে গতিকে চাৰিটাৰ যোগফলটো দাই দিছো চাৰিটাৰ যোগফলটো কি হ'ব 4 into 12 হ'ব না এইটো কাৰণ গড়টো আমাক 12 বুলি দিয়া আছে সংখ্যা আছে চাৰিটা হয় 4 into 12 ইকুৱেল টু কিমান 48 হ'ল এইটো ধৰি ললো যে এতিয়া কি চতুৰ্থ সংখ্যাটো ফোৰ্থ টাৰ্মটো কিমান হয় x বুলি ধৰি ললো হয় আমাক দিয়া আছে কি প্ৰথম তিনিটা সংখ্যাৰ গড় চতুৰ্থ সংখ্যাৰ দুগুণ হয় আৰু তেতিয়াহ'লে আমাৰ কি হ'ব যদি ফোৰ টাৰ্মটো আমি x বুলি ধৰি লওঁ তেতিয়া প্ৰথম তিনিটাৰ যোগফল কি হ'ব 3 into চতুৰ্থ সংখ্যাৰ দুগুণ বুলি দিয়া আছে হয় চতুৰ্থ সংখ্যাৰ দুগুণ হ'ব মানে 3 into 2x হৈ যাব পাইছে না বুজি এইটো কিয় কৰিছো এনেকুৱা কাৰণ আমাক দিয়া আছে যে প্ৰথম তিনিটা সংখ্যাৰ গড় তিনিটা সংখ্যা লৈছো গড় চতুৰ্থ সংখ্যাৰ দুগুণ হয় চতুৰ্থ সংখ্যা x ৰ দুগুণ কিমান হ'ল মানে 6x প্ৰথম তিনিটা সংখ্যাৰ যোগফল 6x
আমি পাইছো কি চাৰিটা সংখ্যাৰ যোগফলটো আমি 48 বুলি পাইছো গতিকে আমি এটা চতুৰ্থ সংখ্যাটো কেনেকৈ উলিয়াম 6x plus x কৰি দিম হয় x কৰি দিলে টোটাল কিমান হ'ব 48 হ'ব এইটো যেটো পাইছো আমি চাৰিটা সংখ্যাৰ মোট যোগফল হয় গতিকে ইয়াৰ পৰা কি পাও 7x is equal to 48 therefore x is equal to কি হল 48/7 চতুৰ্থ সংখ্যাটো তাৰমানে কিমান হল 48/7 কোনটো আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো এটা আপোনালোকৰ কাৰণে দিছো প্ৰশ্নটো আছে কি পাঁচটা সংখ্যাৰ গড় 20 এটা সংখ্যা বাদ দিয়াৰ পাছত গড় কিমান হয় 18 হয় বাদ দিয়া সংখ্যাটো কিমান অপচন এ আছে 30 অপচন বি আছে 32 অপচন সি আছে 28 আৰু অপচন ডি আছে 25 এটা আনসাৰটো আপোনালোকে মোক কমেন্ট কৰিব তো বন্ধুসকল এতিয়ালৈ মানে ক্লাছৰ পৰা যদি আপোনালোকে উপকৃত হৈছেন হয় তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব ধন্যবাদ